খৰাং বতৰ খেতি পথাৰত চিৰাল ফাট মূৰে কপালে হাত দিছে গোলাঘাট ৰহধলাৰ কৃষকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটৰ ৰহধলা পথাৰতো মেলিছে এতিয়া চিৰাল ফাট খৰাং বতৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰহধলাৰ কৃষকসকল এতিয়া ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে বৰষুণৰ অভাৱত কৃষকসকলে ৰোপণ কৰিব পৰা নাই কঠীয়া খৰাং বতৰৰ বাবে প্ৰায়সকল কৃষকৰে এতিয়া কঠীয়া প্ৰায় বিনষ্ট হ'বলৈ ধৰিছে পানীৰ অভাৱত শ বিঘা মাটিৰ এডৰাও ৰুব নোৱাৰি চিৰাল ফাট পেলা পথাৰলৈ চাই কৃষকে মূৰে কপালে হাত দি অপেক্ষা কৰিছে এজাক বৰষুণৰ বাবে অধীৰ অপেক্ষাৰ অন্তত এজাক বৰষুণ আহিল যদিও এতিয়াও খাম কটা নাই কৃষকৰ দুৰ্দশাৰ গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট লেংডন বাতৰি আমাৰ প্ৰথমতে বৰ্তমান হৈছে কি প্ৰকৃতিৰ তাণ্ডৱ গতিকে এনে সময়ত আমি এইটোহে ক'ব খুজিছোঁ যে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যদি বিশেষভাৱে আমাৰ এই অঞ্চলটো গুৰুত্ব নিদিয়ে তেতিয়াহ'লে অহা বৰ্ষত ৰাইজৰ ভঁৰালোধং হ'ব লগতে কেনেকুৱা এটা পৰিস্থিতি হ'ব আমি ভাবিবলৈকে টান পাইছোঁ ইয়াৰ কোনো ভাষা নাই ক'বলৈ জলসিঞ্চন মতে আমি কি জনাম আৰু এতিয়া কথা হৈছে কি আজি জলসিঞ্চনৰ ব্যৱস্থাটো ইয়াত আজি বহু বছৰ আগতেই আমি কিছুমান ব্যৱস্থা দেখিছিলোঁ কিন্তু সেইখিনি এতিয়ালৈকে কোনো সদব্যৱহাৰ নাই গতিকে সেইখিনি সদব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব চৰকাৰে যি পৰিস্থিতি লক্ষ্য হৈছে তাত অতিকৈ দুৰ্ভাগ্যজনক বিষয় বৰ্তমান চৰকাৰখনৰ যি গাফলতি হৈছে তেওঁলোকৰ মাত্ৰ কেৱল দুৰ্নীতিহে তেওঁলোকৰ নিজা মাটি সা সম্পত্তি গোটোৱাৰ প্ৰতি ন্যস্ত হৈ আছে আৰু বিশেষকৈ তেওঁলোকৰ দক্ষতা নথকাৰ মানুহক যেতিয়া মন্ত্ৰিত্বৰ দৰে দিয়ে তেনে এই কৃষকৰ এই অৱস্থা হ'ব যদি তেওঁলোকৰ এটা ব্যাগুম বিভাগ আছে সেই ব্যাগুম বিভাগত আজিও তেওঁলোকৰ চোৱা চিতা কৰা কাৰো দায়িত্ব নাই যিহেতু এতিয়াই নাছিল আজিৰ পৰা 20-30 বছৰ আগতে জলসিঞ্চনৰ ব্যৱস্থা আছিল কিন্তু এনেকুৱা এটা পৰিৱেশ যে হ'ব বুলি আগজাননী নাপালেও কিন্তু কৃষকৰ কাৰণে যিদৰে বেনিফিচিয়াৰীৰ কাৰণে 2000 টকা তেখেতে দিয়াত ব্যস্ত হৈ থকাতকৈ এই জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষকসকলক উপকৃত কৰাতহে চৰকাৰে মনোনিৱেশ কৰাটো আমি লক্ষ্য ভাবিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ আপুনি নিজে আহি এই ৰহধলা পথাৰত এবাৰ নিজে আহি গৈছিলে আৰু দ্বিতীয়বাৰ আহি এই কৃষকসকলৰ বাবে যাতে এনেকুৱা পৰিস্থিতি যাতে সন্মুখীন হ'ব নহয় তাৰ পৰৱৰ্তী কি ব্যৱস্থা ল'ব পাৰে তাৰ ওপৰতে আমি আশা কৰি আছোঁ